সকলোলৈ নমস্কাৰ জনালোঁ। মই মাধুৰিমা গগৈ। এই এখন মোৰ সৰুকালৰ ফটো। এয়া হৈছে মোৰ মানুহজন আৰু মই। আজি এটা কাহিনী ক'ম আপোনালোকক মোৰ মাৰ ঘৰৰ। এয়া ডাঙৰ বৰ্তা, মাজু বৰ্তা আৰু মোৰ দেউতা, তিনিজন ককাই ভাই। ঠিক সেইদৰে মাজু বৰমা, ডাঙৰ বৰমা আৰু মোৰ মা, এওঁলোকৰে সুপুত্ৰ এই চাৰিজন আৰু লগতে চাৰিগৰাকী বোৱাৰী। আৰু আমি এই চাৰিজনৰ ভিতৰত তিনিজনী আছিলোঁ বাই ভনী। ডাঙৰ বা, মাজু বা আৰু একেবাৰে সৰুজনী আছিলোঁ মই। ঘৰখনৰ খুব মৰমৰ আছিলোঁ। সৰু সৰু বুলি সকলোৱে জোখতকৈ বেছি মৰম কৰিছিল। কিন্তু তাৰ পাছত সেই সুপুত্ৰৰ ফালৰ পৰা আহিল এখেতলোক এই চাৰিজন। এই চাৰিজন কথা কি ক'ম আৰু। লগতে বাহঁতৰ ফালৰ পৰা আহিল আমাৰ মৰমৰ দুজনী ছোৱালী, এটা ল'ৰা, কুমকুম আৰু ৰাজকুমাৰী আৰু ধনুমানু। অৱশ্যে ধনুমানুৰ এইটো ফটোখন ইয়াত আছে। এয়াই ডাঙৰ বাৰ ফেমিলি, এয়া হৈছে মাজু বা ফেমিলি আৰু এয়া হৈছে আমি। আচলতে ঘৰখন সম্পূৰ্ণ হৈছিল সকলোৰে ল'ৰা ছোৱালী ভগৱানৰ কৃপাত দিলে। আৰু এতিয়া কাহিনীটো হ'ল মই এই কথাখিনি কিয় কৈ আছোঁ আৰু আমি কিয় ইমান আশাৰে গোটেইখিনি ৰৈ আছোঁ। এয়া বৰমা, এয়া লাচিতকা আৰু এয়া লাচিতকা শাহুমা, এয়া দাদা, সকলোখিনি খুৰী আৰু লগতে এয়া বৌক, মানে সৰু বৌক, লাচিতকাৰ বৌক লৈ গৈছে অ'টি ৰুমলৈ বুলি। আচলতে এইপিনে দিয়া মানুহ আৰু মাহঁতো আহি গ'ল, অংকিতা বহুতো আহি গ'ল। এয়া ডক্টৰে এটা ভাল খবৰ দিলেহি নহয়, মানে আমাৰ লাচিতকাৰ এটা ল'ৰা হৈছে। আমাৰ ঘৰখনৰ 4টা ল'ৰাৰ ভিতৰত 3টা ল'ৰা ছোৱালী হ'ল। আৰু লগতে লাচিতকাৰ আজি এই সৌভাগ্য ভগৱানৰ সি দেউতাক হ'ল। সি আনন্দত চকু পানী টুকিল। ভগৱানক এটাই বিচাৰোঁ, ঘৰখন এতিয়া সম্পূৰ্ণ হ'ল, সকলো ভালে কুশলে থাকক। আৰু একমাত্ৰ পেহী ময়ে হয়, গতিকে কি ক'ব, পেহীয়েকৰ দায়িত্বও বাঢ়িল। এয়া হৈছে আমাৰ মৰম লগা টিকলা ৰিয়ান। আচলতে তাক দেউতাকে নাম দিছে ৰিয়ান। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব দেই, সি যাতে ভালে থাকে। আনফালে বৌক অ'টি ৰুমৰ পৰাও উলিয়াই আনিলে। কিমান আশা, কিমান সপোনৰ ফলত আচলতে আজি এটা ইমান ভাল দিন আমি সকলোৱে দেখিব পালোঁ। সন্ধিয়া 4মান বজাত বৌক কেবিনলৈ উলিয়াই আনিলে। আৰু এয়া হৈছে আমাৰ মৰমৰ ভতিজা ৰিয়ান। এসপ্তাহ থকাৰ পাছত ৰিলিজ লোৱা হৈছে আৰু এইফালে সকলো বস্তু লৈ বাপেক ওলাই আহিছে আৰু পেহীয়েকে ৰিয়ানক জোৰছে সাৱটি লৈছে। বুকুত এটা ডাঙৰ গৌৰৱ, আজি আকৌ পেহী হ'লোঁ। আচলতে কথাখিনি মই ভালদৰে বুজাই ক'ব পৰা নাই। মোৰ অনুভৱ, মোৰ মৰম, মোৰ দাদাহঁতৰ ল'ৰা ছোৱালীকেইটালৈ যিটো মৰম, মোৰ বাহঁতৰ ল'ৰা ছোৱালীকেইটালৈ যিটো মৰম, সেইটো মই আপোনালোকক বুজাই দিব পৰা নাই। এয়া কিন্তু অকল মই আজি মা ঘৰৰ কাহিনীহে কৈ আছোঁ দেই। আচলতে সকলোকে বহুত বেছি ভাল পাওঁ। ভগৱানক এটাই আশা কৰোঁ, ভগৱানৰ আশীৰ্বাদ স্বৰূপে দিয়া এই ভতিজা, ভতিজী, ভাগিন সকলোকে ভালে ৰাখক। আমাক আৰু তাতকৈ কি লাগে। তাতে আৰু পেহী হোৱা সৌভাগ্যটো বহুত বেছি বেলেগ। মই ঘৰৰ সৰু হৈ থাকোঁতে দেখিছেনে মোতকৈ সৰু কিমান আহি গ'ল। অৱশ্যে মোক এতিয়াও মৰম নকৰা নহয় দেই, মোক বহুত মৰম কৰে। এয়া আহি ঘৰ পালোহি। ঘৰতো সকলোৱে ৰৈ আছে। আমাৰ দেখিছেনে এই দিয়া মানুহ ৰাজকুমাৰী একদম ষ্টাইল কৰি আছে। সোণকণ, খুৰীয়েক, আপায়েক সকলো ৰৈ আছে। এটাই আশা যে আমাৰ নতুন আলহীজন ঘৰত সোমাইছে। আৰু আইতাক দুজনীয়ে লৈ ভিতৰলৈ লৈ গৈছে। এইফালে আকৌ সৰু সুৰাকৈ বমাকেইটা অলপ সজাইও ৰাখিছে ৰুমটো। আচলতে আমাৰ এইফালে যিহেতু চোৱা লাগিলে ল'ৰা ছোৱালী জন্ম হ'লে, সেইবাবে এতিয়া ধূপ চাকি লগোৱা নাই। বহুতৰ ফালে ধূপ চাকি লগায় আদৰোতে, কিন্তু আমাৰ ফালে লগোৱা নাই। এয়া খুব বেছি ভাল লাগিলে। সকলোৰে ভাল হওক। আজিলৈ মোৰ ঘৰখনৰ কাহিনী কৈ ইমানতে সমাপ্ত কৰিলোঁ দেই। এতিয়ালৈ বাই।
যদি ভিডিঅ'টো অকণমান ভাল লাগিলে এটা লাইক কমেণ্ট কৰিব দেই বাই Valida.